আপোনালোকে এই ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং পাব কাৰণ মই এই ভিডিঅ'টোত আপোনালোকক শিকাম যে আমি যে চাইছিলোঁ এখন ৱেব ছিৰিজ মিৰ্জাপুৰ সেই মিৰ্জাপুৰ ৱেব ছিৰিজখনত আপোনাৰ যোনটো টাইটেল এনিমেশ্যন আছে সেইটো কেনেকৈ ক্ৰিয়েট কৰে বা সেইটো ইফেক্ট কেনেকৈ জেনেৰেট কৰে সেই বস্তুতে মই আজি এই ভিডিঅ'টোত আপোনালোকক শিকাই দিম যদি ভিডিঅ'টো চাই ভাল পায় আৰু শিকিব পাৰে তেতিয়াহ'লে মোক লাইক কৰিব কমেণ্ট কৰি জনাব কিহৰ ওপৰত ভিডিঅ' লাগে আপোনালোকে ইয়াতে দেখিব পাৰে আফটাৰ ইফেক্টটো দেখি আপোনালোকে কনফিউজ হ'ব পাৰে কনফিউজ হোৱাৰ একদম প্ৰয়োজন নাই কাৰণ মই একদম ডিটেইলত একদম গোটেইখিনি বস্তু শিকাই দিম এতিয়া চাব পাৰে আফটাৰ ইফেক্টটো অপেন কৰাৰ পিছত এনেকুৱা এটা টাইমলাইন আহে এতিয়া কি কৰিম আমি কি কৰিব সদায় আপোনালোকে প্ৰথমতে যাই উইণ্ডোজত যাই ৱৰ্কস্পেচত যাই ইয়াতে যে আছে আপোনালোকে ৰিছেট এবাৰ কৰি ল'ব লোৱাৰ পিছত মোৰ নিচিনা এনেকুৱা হৈ যাব ভাৰ্চন লৈ অলপ বেলেগ কিন্তু এনেকুৱাই আহিব এতিয়া আমাক যিকোনো এটা যেতিয়া এনিমেশ্যন ক্ৰিয়েট কৰোঁ নহয় তেতিয়া আমাক কম্পজিশ্যনৰ দৰকাৰ কম্পজিশ্যন মানে কি হৈছে চাব এটা কম্পজিশ্যন তাৰে ভিতৰত আমি এটা বেলেগ ইফেক্ট দিম সেইটো কম্পজিশ্যন ক্ল'জ কৰিম তাৰপিছত বেলেগ এটা কম্পজিশ্যন ক্ৰিয়েট কৰিম সিয়াতে ইফেক্ট দিম দি মাৰ্চ কৰি আমি সেই বস্তুখিনি ক্ৰিয়েট কৰোঁ যিকোনো এটা ইফেক্ট আমি বনাব পাৰোঁ কিন্তু সেইটো বস্তু আমি প্ৰিমিয়াৰ প্ৰ'ত নোৱাৰোঁ বেছি টাফ বস্তুবিলাক আমি সদায় আফটাৰ ইফেক্টতে বনাওঁ এতিয়া কি কৰিব এটা প্ৰথমতে কি কৰিব ফাইলত যাব ছেভ এজ ইয়াতে ক্লিক কৰি আপোনালোকে এটা লোকেশ্যন দিব আৰু ইয়াতে যোনটো প্ৰজেক্টৰ নাম সেইটো মই দিম মিৰ্জাপুৰ টেক্স ৰিভিল এনিমেশ্যন এইটো ক্ৰিয়েট কৰি মই সেভ কৰি ল'ম মানে প্ৰজেক্টটো সেভ কৰিলোঁ যাতে ক্ৰেছ হৈ নাযায় তাৰে কাৰণে আৰু কণ্ট্ৰল এছ কৰি আপোনালোকে সেইটো মাজে মাজে সেভ কৰি ৰাখিব আৰু এতিয়া চাব আপোনালোকে প্ৰথম এটা আমাক কম্পজিশ্যন দিব ইয়াতে ক্লিক কৰিব পাৰি ইয়াতে ক্লিক কৰিব পাৰি মই বেছিভাগ ইয়াৰ পৰা লওঁ কিন্তু আপোনালোকে ইয়াৰ পৰা লওক নিউ কম্পজিশ্যন ইয়াতে লেখা আছে কম বুলি মই ইয়াতে লিখিম মেইন লিখি চাইজ কৰি দিওঁ 19201080 FPS ৰাখিম 30 আৰু 10 ছেকেণ্ড লং কৰি দিম দি অ'কে কৰিম তাৰপিছত এতিয়া আমি নেক্সট কাম কৰিম ইয়াতে আমি এটা টেক্সট লিখিম লিখাতে এনেকৈ এই যে টেক্সট টুলটো আছে ৰাইট ক্লিক কৰি ইয়াতে যে টেক্সট টুলটো আছে এইটো আমি নেক্সট চিলেক্ট কৰিম কৰি ইয়াতে আমি প্ৰিভিউ উইণ্ডত ক্লিক কৰিম আহি যাব তাৰপিছত আমি কি কৰিম ইয়াতে ৱৰ্ডটো লিখিম মিৰ্জাপুৰ MIRJAPUR মই যোনটো ফন্টছ লৈছোঁ সেইটো হৈছে দ্য গডফাদাৰ ফন্ট মিৰ্জাপুৰ তাৰপিছত এইটো আমি ক্লিক কৰি অ'কে কৰি বাহিৰত এবাৰ ক্লিক কৰি দিম ইয়াতে যে আছে এই চিলেকশ্যন টুলটো ভি প্ৰেছ কৰি আপোনালোকে চিলেকশ্যন টুলটো ল'ব আৰু এই যে লেয়াৰটো আছে এইটো চিলেক্ট কৰিব আৰু এলাইনত যায় যদি এলাইন অহা নাই উইণ্ডোজত গৈ এলাইনটো অন কৰি লওক আৰু ইয়াতে মিডিল কৰি দিম দিয়াৰ পিছত আমি ইয়াৰ এছ প্ৰেছ কৰি চাইজটো আমি ডাঙৰ কৰি ল'ম আৰু এবাৰ আমি এই ভিডিঅ'টো এলাইন কৰি দিম বা এই টেক্সটটো আমি এলাইন কৰি দিম এতিয়া আমি ইয়াতে এটা টেক্সচাৰ ইউজ কৰিম সেই টেক্সচাৰটো কেনেকুৱা টেক্সচাৰ ল'ব মই দেখাই আছোঁ এনেকুৱা ধৰণৰ টেক্সচাৰ আপোনালোকে ডাউনলোড কৰিলে পাব এনেকুৱা এটা টেক্সচাৰ এটা লৈ এই টেক্সচাৰ লেয়াৰটোৰ টেক্সট লেয়াৰৰ তলত সেই টেক্সচাৰ লেয়াৰটো ড্ৰেগ কৰক এনেকৈ ড্ৰেগ কৰক তলত আৰু ইয়াতে নানৰ জেগাত আলফামেট কৰি দিয়ক আৰু এই বস্তু যদি অহা নাই আপোনালোকে ট্ৰেক মেট বুলি দেখা পাইছে এইটো যদি অহা নাই কীবৰ্ডত F4 প্ৰেছ কৰক আপোনালোকৰ মানে ট্ৰেক মেটটো আহি যাব এতিয়া কি কৰিম এই দুটা আমি চিলেক্ট কৰিম ৰাইট ক্লিক কৰিম প্ৰিকম লিখিম ইয়াতে লিখিম টেক্সট অ'কে কৰিম তাৰপিছত এতিয়া কি কৰিম আমি নেক্সট এটা ডাবল ক্লিক কৰি আমি এটা ইংকৰ ফুটেজ এটা আনিম এই ইংকৰ ফুটেজটো আমি ইয়াতে ড্ৰেগ কৰি ল'ম লৈ পিনে লাষ্ট ফ্ৰেমলৈকে আহি পিনে ইফেক্টছ এণ্ড পেনেলত যাই আমি চাৰ্চ কৰিম কাৰ্ভ CCCURV কাৰ্ভ ইফেক্টটো আমি ইয়াতে চাৰ্চ কৰিম এই কাৰ্ভ ইফেক্টটো আমি এই কম্পজিশ্যন লেয়াৰটোত ড্ৰেগ কৰিম মানে ইংকৰ ফুটেজটো ড্ৰেগ কৰিম ইংকৰ ফুটেজটো ড্ৰেগ কৰিম এনেকৈ আমি কাৰ্ভত এটা ইফেক্ট দিম কাৰ্ভ টুলটোত এতিয়া চাব পাৰে ইংক ইফেক্টটো আমাৰ এনেকৈ প্লে হৈছে চাব পাৰে এনেকৈ প্লে হোৱা এটা ইংক ফুটেজ আপোনালোকে
লৈ ল'ব ডাউনলোড কৰি ইণ্টাৰনেটত পাই যাব তাৰপিছত এতিয়া কি কৰিম লাষ্ট ফ্ৰেমত যাম আমি এই যোনখিনি ইংক মেট আছে এইখিনি আমি সিলেক্ট কৰিব লাগিব কি কৰিম এই যে পেন টুল আছে পেন টুল দি ইয়াতে এটা আমি মাৰ্কস দিম এনেকে মাস্ক কৰি ল'ব এটা ৰাফ মাস্ক এটা এনেকে কৰি ল'ব আমি কৰিলো কৰাৰ পিছত এতিয়া চাব পাৰে এই যোনটো মাস্ক আছে আমি ভি প্ৰেছ কৰি এই মাস্ক লেয়াৰটো আমি এইখিনিত দি দিম দি ফেলে এই লেয়াৰটো কন্ট্ৰোল ডি প্ৰেছ কৰি পিনে এইটো আমি এনেকে লৈ আহিম আৰু আৰ প্ৰেছ কৰিম ইয়াৰ ৰটেশন সাইজটো আমি চেঞ্জ কৰি দিম আৰু এস প্ৰেছ কৰি ইয়াৰ সাইজটো আমি চেঞ্জ কৰি এনেকে দি দিম আৰু কন্ট্ৰোল ডি কৰিম কৰি পিনে আমি এইটো আৰ প্ৰেছ কৰিম কৰি পিনে এনেকে লৈ লম আৰু কন্ট্ৰোল ডি প্ৰেছ কৰি আমি এই লেয়াৰটো এস প্ৰেছ কৰি অকমানি কৰিম কৰি ইয়াৰ ৰটেশন ষ্টাইলটো আমি চেঞ্জ কৰি দিম এতিয়া কি কৰিব ৰাইট ক্লিক কৰিব নিউ ইয়াত সলিড আছে এই পেন টুলটো যে দেখিছে এই পেন টুলেদি আমি পিকাৰ টুলেদি পেন টুল নকৰা আসলতে পিকাৰ টুল বুলি কয় এই যে আমি ইংকৰ যে হোৱাইট কালাৰটো এইখিনি ক্লিক কৰি ওকে কৰি দিম দি পিনে এই লেয়াৰটো আমি এই ইংক মেট কেটাৰ তলত লৈ আহিম আহি এই ইংক ফটেজ কেটাৰ লগত সিলেক্ট কৰি আমি প্ৰিকম কৰি ওকে কৰি দিম ইয়াত লিখিম ইংক মেট বুলি লিখি দিম দিয়াৰ পিছত আপোনালোকে চাব পাৰে এনেকে ইফেক্ট এটা আহিছে এতিয়া কি কৰিম এই টেক্সট লেয়াৰটো ডুপ্লিকেট কৰিম কন্ট্ৰোল ডি প্ৰেছ কৰিম আৰু যোনটো এই টেক্সট লেয়াৰ ইয়াতে আমি এটা ইফেক্ট দিম TINT এই টিন্ট ইফেক্টটো আমি এই সেকেন্ড টু টেক্সট লেয়াৰত দি দিম যোনটো ডুপ্লিকেট কৰিলো আৰু ব্ল্যাকৰ জায়গা ব্ল্যাকে থাকিব দিয়ক হোৱাইটৰ জায়গাত আপোনালোকে ৰেড কৰি লওক এতিয়া আপোনালোকক ওপৰৰ যোনটো ইংক মেট আছে হেতু মই অফ কৰি দেখাইছো দেখিছে যোনটো ইয়াতে দেখা পাইছে আপোনালোকে ওয়াৰ্ডটো ৰেড হৈ গৈছে এতিয়া কি কৰিম এই বস্তুটোত আমি যোনটো ইংক মেট ওপৰত থম আৰু সেকেন্ড লেয়াৰটো আমি লুমা ইনভাৰ্টেড মেট কৰি দিম আৰু আপোনালোকৰ এনেকুৱা এটা ইফেক্ট দেখা পাব এটা চাব মই আপোনালোকক প্লে কৰি দেখাই দিছো এটো চাব এনেকুৱা এটা ইফেক্ট এটা ৰেডি হৈছে যদি ভিডিওটো ভাল লাগিল তেতিয়াহলে মোক লাইক কৰক চেনেলটো সাবস্ক্ৰাইব কৰক আৰু মই এনেকুৱা ধৰণৰ ভিডিওবিলাক আপোনালোকক দি দিম আজিলৈ এইখিনিয়ে থ্যাংক ইউ